ভগৱত শইকীয়া ডাঙৰীয়াৰ সৈতে একেলগে এই সংবাদমেলখন অনুষ্ঠিত কৰিছোঁ আৰু আপোনালোকেও সময়মতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ কাৰণে পোনপ্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা কেইবাটা দশক ধৰি অসম আন্দোলনৰ কথাই কওক বা অসম চুক্তিৰ স্বাক্ষৰ হোৱাৰ পৰৱৰ্তী সময়ৰ কথাই কওক, সৰ্বাধিক চৰ্চিত বিষয়টো আছিলে ক্লজ 6, ক্লজ 5 আছাম একৰ্ড। অসম চুক্তিৰ 5 নং আৰু 6 নং দফাৰ সম্পৰ্কতে আমাৰ ৰাজ্যখনত সৰ্বাধিক চৰ্চা হৈ আহিছে। যিদিনাখন কা আইনখন অসমত বলবৎ হৈছিলে সেইদিনাখন অসম চুক্তিৰ অন্যতম আত্মাস্বৰূপ উলংঘা কৰা হৈছিল আৰু যেতিয়ালৈকে অসমত কা বলবৎ হৈ থাকিব অসম চুক্তিত উল্লেখিত ক্লজ 5ৰ অস্তিত্ব সদায় আমি উলাই কৰি চলাটো প্ৰমাণ হৈ থাকিব। ক্লজ 6ৰ সম্পৰ্কত প্ৰতিবেদনত 9গৰাকী বিষয়াৰ নাম আছিল। যোৱাকালি দেখিবলৈ পোৱা গৈছিল সেই SITৰ কিন্তু যিটো তদন্তকাৰী গোটে সেই 9গৰাকী বিশেষ বাছনি ক'বলৈ বেয়া লাগে, মানে যিটো কাম IPS অফিচাৰজনে নকৰিলে সেইখিনি সময়ত CS অফিচাৰজনে তাতকৈ উৰ্ধত কাম কৰিব বুলি ভবাটোৱে ভুল। উচ্চ ন্যায়ালয়ক অপমান কৰিব নাপায়। মই উচ্চ ন্যায়ালয়ে এনেকুৱা আশা কৰাটো মই ভুল বুলি ভাবোঁ। তেখেতসকলে DGPক আচলতে ক'ব লাগিছিল যে SPতকৈ ওপৰত DIG লেভেলৰ অফিচাৰৰ পৰা এই APSC দুৰ্নীতি তদন্ত কৰক, আৰু তেতিয়া দেখা পাইছোঁ যে তেওঁলোকে নাম ভৰাই দিয়া নাই, কোৰ্টে নিজে নাম ভৰাইছে, নহয় জানো? এতিয়া কোৰ্টে সেই গতিকে মই এতিয়া মানে ন্যায়পালিকাক কোৱা হয় যে তেখেতসকলে আইনৰ শাসন প্ৰতিষ্ঠা কৰিব, অৰ্থাৎ আইনখন ৰূপায়ণ হৈছে নে সেইটো চাব। এতিয়া মই দেখিছোঁ যে এনেকুৱা অৱস্থা হৈছে অসম আৰক্ষীৰ যে ন্যায়পালিকাই কাৰ্যবাহী ভূমিকাও লৈছে, কাৰণ সেইটো পুলিচৰ দায়িত্ব আছিল যে কোনকেইজনক তাত সামৰিব লাগে তেওঁলোকৰ নামটো দিয়া, কিন্তু তেওঁলোকে পক্ষপাতদুষ্টভাৱে কিছুমান মানুহৰ নাম কাটি দিয়াৰ কাৰণে ন্যায়পালিকা অব্লিক কাৰ্যপালিকা লিখিব লগা হ'ব নেকি, এইটো মোৰ সন্দেহ হৈছে। আৰু এইটো আমাৰ কাৰ্যপালিকাৰ ওপৰত এটা অতি যিটো কয় ব্লেক মাৰ্ক, মানে এইটো আৰু অতি দুখৰ কথা। কালি ADR পৰীক্ষাৰ প্ৰশ্নপত্ৰৰ কথাটো মুখ্যমন্ত্ৰীয়ে উত্তৰ দি কৈছে যে সংবাদ মাধ্যমে ইয়াৰ কাৰণে জগৰীয়া উল্লেখ কৰা হৈছে, দুটা সদনৰ কথা উল্লেখ কৰা হৈছে, আৰু এটা কথা উল্লেখ কৰিছে বিয়া হৈ যোৱাৰ পিছত পেণ্ডেলৰ কি দৰকাৰ বুলি কৈছে। এইটো যদিহে মই এতিয়া একদম কোনোবা কাগজত দেখিছোঁ যে ADR এখনৰ পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘণ্টাৰ ভিতৰত পেপাৰ লিক হৈছে। যদি এইটো সঁচাকৈ হৈছে এইটো অতি দুৰ্ভাগ্যজনক। ইয়াৰ তদন্ত মুখ্যমন্ত্ৰীয়ে কেনেকুৱা দিলে মই নাজানো, কিন্তু যিজন মানুহক সদায় ইয়াৰ দায়িত্ব দিয়া হয় তেখেতে কি সিদ্ধ কিবা তাবিজ লৈ আছে নেকি যে ইমান গৰুৱে খোৱা পেপাৰ লিক কিবা হোৱাৰ পিছতো এই একেজন ৰমেশ চন্দ্ৰ জৈন ডাঙৰীয়াকে তেখেতৰ চাকৰি অৱসৰ হোৱাৰ পিছতো এইবিলাক কামৰ দায়িত্ব দি আছে। ইয়াত কিবা বুজাবুজি আছে নেকি, মোৰ সন্দেহ হয়, মই নাজানো।